কিয় গ্ৰেপ্তাৰ হৈছিল কৃষক নেতা অখিল গগৈ? অখিল গগৈৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কা আন্দোলন বা ৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বাবে নহয়, মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক। অখিল গগৈ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই, কোনো কা আন্দোলনৰ ছাপোৰ্ট কৰাৰ কাৰণে হোৱা নাই। তেওঁৰ গ্ৰেপ্তাৰ বা তেওঁক যিটো NIA গোচৰ তেওঁৰ ওপৰত চলাইছে, এইটো মাওবাদী শক্তিৰ লগত সম্পৰ্কৰ কাৰণে চলাইছে। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন নাকচ কৰাৰ পাছতেই ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ। সমালোচনাৰ সন্মুখীন হৈছিল শাসনাধিষ্ঠ বিজেপি চৰকাৰ। তাৰ পাছতেই অখিল গগৈৰ সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ সন্দৰ্ভতো এইবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আছু এতিয়া জাতীয় সংগঠন নহয়। চন্দ্ৰপুৰৰ হাজংবৰী বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত উপস্থিত হৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আৰু আছুৱে নিজক জাতীয় সংগঠন বুলি ক'ব নোৱাৰে। তেওঁলোকে কাৰোবাক সমৰ্থন কৰিব, এটা অদৃশ্য শক্তিয়ে আন এটা অদৃশ্য শক্তিক সমৰ্থন কৰিলে ৰিজাল্টটো শূন্যই হ'ব নহয়। শূন্যক সমৰ্থন কৰিলে কি ৰিজাল্ট হ'ব? আমি অসমৰ আৰু ভাৰতৰ যিমান জনজাতি ভাষা আছে, সংস্কৃতি আছে, ৰাষ্ট্ৰীয় শিক্ষানীতিত যিটো প্ৰাক প্ৰাথমিক শিক্ষা ৫ম মান শ্ৰেণীলৈ আমি সেই মাতৃভাষাৰ জৰিয়তে কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। নৱগঠিত ৰাজনৈতিক দল সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে। নুনমাটিৰ পৰা জয়ন্ত দাসৰ ৰিপৰ্ট, ঈশান নিউজ।